ৰূপালী নামৰ এই মানুহজনী ভাগৰ যে দোকানখন জ্বলিলে, তাই যে বদনাম দি আছে বিজেপিয়ে জ্বলালে, তাই সেই দোকানখন কোনে জ্বলালে তাই গম পায় তাই এতিয়া বিজেপি বদনাম দিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। এইকেইদিন ভাইৰেল হৈ আছে এই ৰূপালী অসম নামৰ এজনী বোৱাৰী, তিতাবৰৰ বোৱাৰী বুলি শুনিছোঁ। তাই এখন এই মদৰ দোকান আছিল, সেই মদৰ দোকানখন আকৌ কোনোবাই বোলে মাছ ৰাতি জ্বলাই থৈ গ'ল। কোনে জ্বলালে তাকো তাই বদনাম দিছে বিজেপি। আৰু এতিয়া আমাৰ বিজেপি মানুহখিনিয়ে একেবাৰে মানে কাণ সাৰ নাইকিয়াকৈ চুপচাপ হৈ আছে। কাৰণ সকলোৱে জানে যে ৰূপালী এজনী ছাগলী। পাগলীয়ে আচলতে নকয় কি, ছাগলীয়ে নাখায় কি, সেই কথাষাৰ এইগৰাকী গাতে খাটিছে। কংগ্ৰেছক ভিডিঅ' বনাই ভাইৰেল হৈ এতিয়া ভিডিঅ' নাইকিয়া হৈ গ'ল। যিহেতু কি কৰি খাম উপায় নাপায়, তাই সেই অকণমানি চিলিঙি লগা ঘুমটিখন জ্বলাই দিলে বোলে কোনোবাই। জ্বলাই দিয়াটো দুখ লাগিছে, কিন্তু কোনে জ্বলালে সেইটো তাই গম নোপোৱাকৈ কৈ আছে যে বিজেপিয়ে জ্বলালে। তাই কংগ্ৰেছৰ বোলে ভিডিঅ' বনোৱাৰ কাৰণে বিজেপিয়ে গৈ তাইক জ্বলাই দিছে। এনেধৰণৰ কিছুমান কথা কৈ বহুত ডাঙৰ মানুহে পষ্ট কৰা দেখিছোঁ। আচলতে এই এনেধৰণৰ তদন্তবিলাক একেবাৰে শুদ্ধ আৰু নিকা হিচাপে হ'ব লাগে। দোষীক অতি সোনকালে পৰায়ত্ব কৰি সেই মানুহটো বিজেপি নে কংগ্ৰেছ নে তাই ব্যক্তিগত কোনোবা শত্ৰু, বিজেপিৰ নাম লৈ আছে যে তেওঁ, বিজেপিৰ নাম লৈ তেওঁ কোনোবাৰ ব্যক্তিগত শত্ৰুৱে যদি এই পুৰাইছে, সেইটো কেনেকৈ তাই বিজেপি কৈ আছে। সেয়েহে কিছুমান মানুহে, বহুত ডাঙৰ মানুহে আচলতে ফেচবুক পষ্ট দি আছে, তেওঁ এগৰাকী কংগ্ৰেছৰ ভিডিঅ' ক্ৰিয়েটৰ আছিল, তেওঁ কংগ্ৰেছৰ অপেনকৈ ওলাইছিল, তেওঁক এনেকুৱা কৰিব নাপায়, এনেকুৱা মানুহে কৰিব নাপায়, তেওঁ কংগ্ৰেছ বুলিয়ে যে কৰিলে এই কথাটো কি মানে আছে। তেওঁ যিখনহে ফালি চিঞৰি টেটু ফালি ভিডিঅ' বনায়, হয়তো তেওঁ বহুত শত্ৰু আছে। তেওঁ যিবোৰ কাম কৰে সেই কামবোৰ ওচৰৰ মানুহে কিছুমানে কমেণ্ট কৰা দেখিছোঁ, তেওঁক ভাল নাপায় বোলে, এনেধৰণৰ কিছুমান কমেণ্ট মই দেখিছোঁ। সেয়েহে এই মানুহগৰাকীক কৈছোঁ যে কংগ্ৰেছৰ আগত যিখিনি ভিডিঅ' বনালি আৰু এতিয়া শেষ হ'ল যে, সেয়েহে এতিয়া বুদ্ধিটো উলিয়াই এই কামটো কৰি মানে এনেকৈ ভিডিঅ' প্ৰস্তুত কৰিবলৈ যুগুতাই ল'লি। এতিয়া ইদিনাৰ পিছত সিদিনা অকল বিজেপিকে বদনাম দি আছে। অকল বিজেপিতহে বেয়া মানুহ আছে নেকি? কংগ্ৰেছত কি বেয়া মানুহ নাই? কংগ্ৰেছৰ ফোপোলা স্বৰূপ অলৰেডি গোটেইখনে উলিয়াই দিলে। কংগ্ৰেছ কিয় হাৰিলে, কি কাৰণে হাৰিলে, তহঁতৰ নিচিনা মানুহবোৰৰ কাৰণে আজি কংগ্ৰেছ হাৰিবলগীয়া হ'ল। কাৰণ কিয়? তহঁতি টেটু ফালি অকল তহঁতৰ হেৰিটো বিচাৰ, তহঁতৰ পপুলাৰিটি বিচাৰ, আনক কাকো সুবিধা নিদিয়। সেয়েহে কংগ্ৰেছ দলটো আজি হাৰিবলগীয়া হ'ল। এচাম মানুহৰ কাৰণে কংগ্ৰেছ দলটো হাৰিবলগীয়া হ'ল। অকল বিজেপিতে বেয়া মানুহ নাই, বিজেপিত ভাল মানুহো আছে, কংগ্ৰেছতো বেয়া মানুহ নাই। আমি বেয়া মানুহ কাকো নকওঁ। দল খেলিছ খেল, ওপৰৰ মানুহবোৰে চবেই দল খেলে, কিন্তু এনেকৈ তৰ্ক বিতৰ্ক নালাগে। ডাঙৰ মন্ত্ৰী MLA বিলাকে সিহঁতে ব্যক্তিগত শত্ৰুতা কোনেও কাকো নলয়। যুক্তি তৰ্ক তেওঁলোকে য'ত কৰিব লাগে ত'ত কৰে, ঘৰত গৈ পিনে আকৌ মিত্ৰতা হয়। আমাৰ সমাজৰ মানুহবিলাকে ডাইৰেক্ট অপেনলি উলিয়াই তেওঁলোকে এনেধৰণে কাজিয়া লাগিবলৈ সৃষ্টি কৰে। বিজেপিক অপৰাধ সজাই আছে যে তেওঁ এগৰাকী মদৰ দোকানী, মদৰ ওচৰতে বিয়া আছিল, ওচৰতে বিয়া খাবলৈ অহা মানুহে যদি মদ নিবলৈ আহিছিল, তেওঁ নুঠাৰ কাৰণে কিজান তাত জ্বলাই থৈ গ'ল, কি ঠিকান। মদৰ বেপাৰীক আচলতে কোনো মানুহে বিশ্বাস কৰিব নাপায়। সেয়েহে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এই ৰূপালী অসমৰ যিটো কাণ্ড ঘটিলে, সেই কাণ্ডটো ঘটাৰ কাৰণে আচলতে দুখ লাগিছে। বিজেপিক অকল বদনাম দি থকাৰ কাৰণে এই ৰূপালী অসমক মই এই কথাকেইটা কৈছোঁ। কাৰণ বিজেপি কৈ অকল চিঞৰি আছে আৰু ডাঙৰ মানুহবিলাকেও বহুত মানে পষ্ট দিয়া দেখি পাইছোঁ। তেওঁ এগৰাকী কংগ্ৰেছৰ আছিল, তেওঁ এগৰাকী আমুক আছিল তামুক আছিল, এই বিজেপি মানুহে এনেকুৱা কৰিব নালাগিছিল, মানুহে এনেকুৱা কৰিব নালাগিছিল, এনেকৈ ধৰণে বহুতে মানে পষ্ট দি থকা দেখিবলৈ পাইছোঁ। সেই গতিকে এই কথাষাৰ কৈছোঁ যে অকল বিজেপিতে বেয়া মানুহ নাই। কাৰণ বিজেপিৰ যদি সুৰুঙা লৈ বেলেগ কোনোবাই তেওঁক ব্যক্তিগত শত্ৰুতা পূৰণ কৰিছে, সেই কথাটো তেওঁ কি দোষীক যেতিয়া পৰায়ত্ব কৰিব তেতিয়া তেওঁলোকে কোৱাৰ অধিকাৰ আছে। যেতিয়া নেকি হাতে লোটে মানুহজন ধৰিব, সেইজন বিজেপি নে কংগ্ৰেছ, তেতিয়া তেওঁ ক'ব পাৰিব যে মোক বিজেপিৰ মানুহে কংগ্ৰেছ কৰাৰ কাৰণে মোক হিংসা কৰি আছে। গতিকে একো গম নোপোৱাকৈ বিজেপি কৈ চিঞৰিবলৈ লাগি গ'ল তেওঁ।